যি স্থানত প্ৰশাসনৰ কোনো লোক উপস্থিত হ'ব পৰা নাছিল, যি স্থানত পোৱা গৈ নাছিল উদ্ধাৰকাৰী বাহিনীৰ কোনো লোক, যি স্থানৰ ক্ষয় ক্ষতিৰ কোনো তথ্য নাছিল স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ হাতত। ডিমা হাছাওৰ দুৰ্গম সেই স্থানত প্ৰতিদিন টাইমৰ সাংবাদিক ত্ৰয় পাৰ্থপ্ৰতিম বৰুৱা, পংকজ টিমুং আৰু হেমন্ত শৰ্মা। শ্বাসৰুদ্ধকৰ দুঃসাহসিক শিহৰণকাৰী হাৰাংগা যাও এক্সক্লুচিভ। প্ৰকৃতিয়ে তছনছ কৰি পেলোৱা ডিমা হাছাও জিলাৰ তিনিটা স্থানৰ কোনো তথ্য নাছিল কাৰোৰে হাতত। সেই তিনি স্থান আছিল হাৰাংগা যাও, লাইছন আৰু খেপ্ৰে। ইয়াৰে হাৰাংগা যাওত টিম প্ৰতিদিন টাইম। ঘাইপথৰ কোনো চিনমুকামে নাছিল। ঘাইপথ গুচি নৈ হৈছিল। বৰাইল পাহাৰ খহি আহিছিল। নেদেখিলে নুবুজা, বুজিব নোৱাৰা পৰিৱেশ। হাফলঙৰ পৰা কিছুদূৰ মটৰ চাইকেলেৰে যাত্ৰা। ডিমা হাছাওৰ ইতিমধ্যে সকলোবিলাক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু তিনিটাকৈ দুৰ্গম স্থান আছে। সেই তিনিটা হৈছে হাৰাংগা যাও, খেপ্ৰে আৰু লাইছং। এই তিনিটা স্থানৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই। তাৰ মানুহখিনি কেনেধৰণে আছে, কি কৰিছে, কিমান ক্ষয় ক্ষতি হ'ল, সেই খবৰ কিন্তু জিলা প্ৰশাসনেও পোৱা নাই বা চৰকাৰৰ তালৈও যোৱা নাই। কাৰণ দুগৰাকীকৈ প্ৰতিনিধি পঠোৱা হৈছে যদিও তেওঁলোকৰ পৰা কোনো ধৰণৰ খা খবৰ পোৱা নাই। গতিকে আমি আজি এই মুহূৰ্তত এনে এটা স্থানলৈ যাবলৈ লৈছোঁ, যিটো স্থানৰ নাম হৈছে হাৰাংগা যাও। মোৰ লগত সতীৰ্থ পংকজ টিমুং আছে, সতীৰ্থ হেমন্ত আছে। আমি যি প্ৰয়োজনীয় সা সামগ্ৰী, ছাতি লগত লৈ লৈছোঁ, ৰেইনকোটৰ পৰা আৰম্ভ কৰি, আৰু তালৈ যিহেতু গাড়ী নিব নোৱাৰি আমি দুখন বাইক লৈছোঁ। সেই বাইকেদি প্ৰায় আমি 15 কিলোমিটাৰ যাব পাৰিম আৰু বাকী 15 কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগিব। পথৰ কোনো চিনমুকাম নাছিল। চাৰিচকীয়া বাহন চলাটো প্ৰায় অসম্ভৱ আছিল। ভূমিস্খলনে কৃত্ৰিম পাহাৰ সৃষ্টি কৰা পথসমূহত বাহন চলাচলৰ উপযোগী কৰাৰ চেষ্টা চলিছিল এইদৰে। প্ৰায় 15 কিলোমিটাৰ পথ দুচকীয়া বাহনেৰে যাত্ৰা। ডিমাচা ভূমিৰ আমি যিমানেই ভিতৰলৈ সোমাই আহিছোঁ, সিমানেই প্ৰকৃতিৰ যি ধ্বংসলীলা, সেই ধ্বংসলীলা দেখিবলৈ পাব। চাৰিওফালে অবৰ্ণনীয় পৰিৱেশ। যিহেতু আমি হাৰাংগা যাওলৈ আহি আছোঁ আৰু ৰাজপথ দেখিছে যে ইয়াত গাড়ী পাৰ হ'ব নোৱাৰে, একমাত্ৰ বাইক যায়, ঠায়ে ঠায়ে ট্ৰেক্টৰত যাব লাগিব আৰু ক'ৰবাত খোজকাঢ়ি যাব লাগিব। পংকজ টিমুং, সতীৰ্থ হেমন্ত, আমি সকলোৱে আহিছোঁ আৰু ইয়াৰ গাঁওবাসীয়েও আমাক যথেষ্ট সহায় কৰিছে, তাৰ স্থানীয় ৰাইজে, কাৰণ তেওঁলোকৰ তালৈ কোনো ধৰণৰ সুবিধা এতিয়ালৈকে হোৱা নাই। সতীৰ্থ হেমন্তই দেখুৱাই আছে ইয়াৰ পৰিৱেশসমূহ। টিমুং আছে, পংকজ, আৰু কিমান বাকী ৰাস্তা? হয়, ধৰি লওক ইয়াৰ পৰা আৰু আমি 25 কিলোমিটাৰ আৰু যাব লাগিব হাৰাংগা যাওলৈকে। ৰাস্তা এনেকুৱা ইয়াতকৈ আৰু বহুত বেয়া আছে। কিছুমানটো আৰু নৈ ডাঙৰ ডাঙৰ হৈ গৈছে, সেইবিলাক আমি খোজকাঢ়ি পাৰ হ'ব লাগিব। খোজকাঢ়ি কিছু দূৰ যাব লাগিব। আৰু ইয়াত আমি কৈছোঁৱে যে ইয়াৰ স্থানীয় লোকে কিছু কাম কৰি আছে, তেওঁলোকে ৰাজপথ যাতে মুকলি কৰিব পাৰে, আৰু তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে আৰু তেওঁলোকৰ সৈতেও কথা পাতিবলৈ আমি চেষ্টা কৰিম। লগে লগে আমি কৈছোঁ যে যিহেতু ইয়াত ফোনৰ কোনো যোগাযোগ ব্যৱস্থা নাই, আমাক ৱাকি ব্যৱস্থা তেওঁলোকে কৰি দিছে, হাতত ৱাকি টকি আছে। আগত কেনেকুৱা দাদা? আগতো বহুত বেয়া আছে। হাৰাংগা যাও পৰিৱেশ পৰিস্থিতি কেনেকুৱা এতিয়া? ইমান মানে একদম কণ্টেক্টে হোৱা নাই তাতে কেনেকুৱা আছে। এইটো আমি এতিয়া গৈ মানে চাম কি কেনেকুৱা আছে। এইটো একোতো ৰিলিফ অহা নাই? ৰিলিফ অহা নাই এতিয়াও। এডমিনিষ্ট্ৰেশ্যনৰ মানুহ অহা নাই। গতিকে এনেকুৱা দুৰ্গম স্থান, আমি কৈছোঁ ৰাজপথ চাৰিওফালে ক'ৰবাত নলা হৈছে, ক'ৰবাত পানী হৈছে, এক বিধ্বংসী ৰূপ প্ৰকৃতিৰ। সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰি থাকিম। আমি আগুৱাই যাম। পংকজে কৈছে যে আৰু 8 কিলোমিটাৰ আছে, ইয়াৰ স্থানীয় লোক আছে, আমাক সহায় কৰিছে। আমি আগুৱাই যাম, আপোনালোকক দৃশ্যসমূহ দেখুৱাই থাকিম বা প্ৰকৃতিৰ যি ধ্বংসলীলা সেয়া আপোনালোকক দেখুৱাই থাকিম। 15 কিলোমিটাৰ বাইকেৰে অতিক্ৰম কৰাৰ পিছত পথ বন্ধ। পদযাত্ৰাৰ বাদে নাছিল আন উপায়। কেইকিলোমিটাৰমান অহাৰ পাছতেই আন এক আচলতে ভয়াৱহ দৃশ্য আমি দেখিছোঁ যে ইয়াৰ
আগৰ পৰা বাইক হয়তো যায় নে নাযায় ক'ব পৰা নাই, কাৰণ ৰাজপথটো দেখিছে, সতীৰ্থ হেমন্তই দেখুৱাইছে যে সম্পূৰ্ণ ৰাজপথ বিধ্বস্ত হৈ পৰিল। ৰাজপথ বুলিবলৈ নাই, ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। যিটো পথ কাষৰ যি পাহাৰৰ মাটি, সেই মাটি খহি আহি যিটো ইয়াত পথ আছিল, সেই পথ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে। গতিকে চেষ্টা অব্যাহত ৰাখিম আমি যে এই পথ পাৰ হৈ ভিতৰত কেনেধৰণৰ এক পৰিৱেশ সূচনা হৈছে, কাৰণ আমি কৈছোঁৱেই যে হাৰাংগাজাও নামৰ যিটো স্থান, সেই স্থানটোত এতিয়ালৈকে কোনো উপস্থিত হোৱাহি নাই। না প্ৰশাসনৰ লোক উপস্থিত হৈছে, না মন্ত্ৰী আহি উপস্থিত হৈছে, কোনো উপস্থিত হ'বহি পৰা নাই, কাৰণ পথৰ এনেধৰণৰ অৱস্থা। গতিকে আমি ইয়াৰ পৰাও আগুৱাই যাবলৈ চেষ্টা কৰিম। বাইক যেনেধৰণে পাৰি তেনেধৰণে আমি নিবলৈ চেষ্টা কৰিম। গতিকে আমি এই পথ অতিক্ৰম কৰি ভিতৰ কি সমূহ দৃশ্য আপোনালোকক বাবে দেখুৱাব পাৰোঁ, সেয়া আমি ব্যৱস্থা কৰিম, বা তাৰ মানুহখিনি কেনেকৈ আছে সেয়াও আমি জানিবলৈ যত্ন কৰিম। আৰম্ভ হ'ল টিম প্ৰতিদিন টাইমৰ হাৰাংগাজাওমুখী দুঃসাহসিক যাত্ৰাৰ। প্ৰায় 20 কিলোমিটাৰ দুৰ্গম পাহাৰীয়া, তাকো ভূমিস্খলনে অধিক ভয়াৱহ কৰি তোলা পথ পাৰ হ'ব লাগিব পদব্ৰজে। মাজে মাজে থাকিব পাহাৰীয়া নদীৰ খৰস্ৰোতা সোঁত। সকলো প্ৰত্যাহ্বান নেওচি হাৰাংগাজাত উপনীত হোৱাৰ লক্ষ্য বান্ধি যাত্ৰা আৰম্ভ টিম প্ৰতিদিন টাইমৰ। যেহেতু আমি আগত দেখাই আছোঁ, এইটো হ'ল আপোনাৰ হাফলং শিলচৰৰ যি একমাত্ৰ ঘাইপথ, আৰু এই ঘাইপথৰ বৰ্তমান এই দৃশ্য, যি প্ৰকৃতিৰ যি ধ্বংসলীলা এই ইয়াত পৰিণত হৈছে। আৰু যিহেতু আমি হাৰাংগাজাওলৈকে আমি যোৱাৰ চেষ্টা কৰি আছোঁ, কিন্তু যোৱাৰ চেষ্টা কৰিলেও বিভিন্ন ঠাইত এনেকুৱা ডাঙৰ ডাঙৰ গাঁত, পথ ভাঙি পৰিছে। আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকক আমি দেখাব চেষ্টা কৰিম যে হাৰাংগাজাওত বৰ্তমান পৰিস্থিতি কেনেকুৱা আছে, তাৰ যি স্থানীয় ৰাইজ কেনেকুৱা আছে, আৰু তাৰ যিহেতু হাৰাংগাজাওত এতিয়ালৈ কোনো মন্ত্ৰী বা কোনো প্ৰশাসনৰ ফালৰ পৰা গৈ পোৱা নাই। আমি একমাত্ৰ প্ৰতিদিন টাইমে তাত আমি গৈ তাৰ যে স্থানীয় ৰাইজ কেনেকুৱা আছে, তেওঁলোকে যিহেতু তাত নাই কোনো বিদ্যুৎ আৰু নাই কোনো নেটৱৰ্ক, তাতে তাৰ যি স্থানীয় জনতাৰ লগত এতিয়ালৈকে কোনো সম্পৰ্ক হোৱা নাই। আমি একমাত্ৰ প্ৰতিদিন টাইমে আমি চেষ্টা কৰিম যে তাৰ লগত গৈ কেনেকুৱাকৈ তেওঁলোকে কেনেকুৱা আছে, বা তাত হাৰাংগাজাওৰ ৰাইজ এতিয়া তাত যিহেতু তাত কোনো ৰিলিফ এতিয়ালৈকে গৈ পোৱা নাই, তাত আমি এতিয়া তাৰ ৰাইজবিলাক কেনেকুৱা আছে, আমি তেওঁলোকৰ লগত আমি সোধ পোছ কৰাৰ আমি চেষ্টা কৰিম। বাট আমি এতিয়ালৈকে আমি হাৰাংগাজাও যোৱাৰ কাৰণে পূৰা চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমি বাইক থলোঁ, আৰু বাইক থৈ এতিয়া সাজু হৈছোঁ খোজকাঢ়ি যাবলৈ। প্ৰায় 14 কিলোমিটাৰ পথ খোজকাঢ়ি যাব লাগিব। তুমি 14 কিলোমিটাৰ? হয়, 14 কিলোমিটাৰ খোজকাঢ়ি যাব হাৰাংগাজাওলৈকে। হাৰাংগাজাওলৈকে 14 কিলোমিটাৰ পথ খোজকাঢ়ি যাব লাগিব। আৰম্ভ কৰিছোঁ খোজকাঢ়িবলৈ, আৰু আৰম্ভ কৰিয়ে পৰিৱেশ চাওক। যে আমি কৈ আছোঁ যে সম্পূৰ্ণ ৰাজপথ যিহেতু ভাঙি পৰিছে, এইটো শিলচৰলৈ যোৱা মূল পথ। গতিকে ৰাজপথত দুই এক স্থানত কাম চলি আছে, কিন্তু প্ৰায়সমূহ স্থানেই এনেকুৱা ধৰণৰ স্থান যে য'ত JCB হওক বা ফকলেণ্ড সেই স্থানলৈ আনিব পৰা নাই, কাৰণ এটা স্থানত ঠিক কৰি যাওঁতে আনটো স্থানলৈ সময় লাগিব। গতিকে হাৰাংগাজাওলৈ আমি আৰম্ভ কৰিছোঁ। সতীৰ্থ হেমন্ত আছে, আমি গৈ হাৰাংগাজাওত উপস্থিত হ'ম, আৰু লগে লগেই পৰিৱেশসমূহ আপোনালোকৰ ৰাজপথৰ যি পৰিৱেশ, প্ৰকৃতিৰ যি বিভীষিকাময় পৰিৱেশ, সেই পৰিৱেশসমূহ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। ৰাস্তা মেৰামতিৰ কাম চলি আছে ঠায়ে ঠায়ে, কিন্তু কৈছোঁৱে যে এই পথ ঠিক হ'বলৈ আৰু কিমান দিন লাগিব তাৰ কোনো ধৰণৰ হিচাপ নাই। পথ দেখুৱাই আছোঁ আমি, আৰু পথসমূহ চাওক কিমান বহি গৈছে, কিমান ফাট মেলিছে, আৰু চাৰিওফালে যিহেতু পাহাৰ, ডিমা হাছাওৰ চাৰিওফালে অতি দুৰ্গম স্থানসমূহত আমি আহিছোঁ। যিসমূহ স্থান আগতে সৌন্দৰ্যৰ কাৰণে বিখ্যাত আছিল, সেই স্থান এতিয়া বিভীষিকাৰ কাৰণে বিখ্যাত হৈ পৰিছে। গতিকে আমি আগুৱাই যাবলৈ চেষ্টা কৰিম যিমান দূৰলৈ পাৰোঁ।
হাৰাংগাজাও অহাৰ পথত আমি প্ৰকৃতিৰ কেৱল ধ্বংসলীলা দেখিছোঁ আৰু আন এটা স্থান আমি উপস্থিত হৈছোঁ সেই স্থানটুকুৰাৰ নাম আমি জানিম কিন্তু আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ শিলচৰলৈ যোৱা এইটো মূল পথ এতিয়া নামত আছে যিফালে চাই সেইফালে ভূমিস্খলনৰ যি ভয়াৱহ ৰূপ সেই ভয়াৱহ ৰূপটো আপোনালোকে দেখিব কাষতে এটা ষ্টেচন আছে ষ্টেচনটোৰ নাম কি বা গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম কিন্তু মূল ৰাষ্ট্ৰীয় ঘাইপথ যিটো শিলচৰলৈ যোৱা পথটো আমি দেখুৱাই আছোঁ সতীৰ্থ হেমন্তই দেখুৱাইছে যে ইয়াৰ পৰা আগলৈ আৰু যাব নোৱাৰি কাৰণ আগলৈ গ'লেই যাবলৈ হ'লে আপুনি খোজকাঢ়ি যাব লাগিব কাৰণ ইয়াৰ পৰা বাইক নাযায় গাড়ী নাযায় একো নাযায় কাৰণ এই পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল গতিকে হাৰাংগাজাওত কেনে পৰিৱেশ হৈছে সেয়া হয়তো অনুমান কৰিব নোৱাৰিম আৰু কিন্তু ক'ব লাগিব যে যি প্ৰশাসনৰ লোক বা অন্যান্য যিসকল বিষয়ববীয়া মন্ত্ৰী কোনো এই পথেৰে আহিব নোৱাৰে কাৰণ এই পথত যাবলৈ কোনো গাড়ী নাই এই পথৰ পৰা ইয়াৰ পৰা আৰু 14 কিলোমিটাৰ আছে সেই 14 কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগিব কিন্তু আপোনালোকক পৰিৱেশসমূহ দেখুৱাইছোঁ যে এয়া হৈছে শিলচৰলৈ যোৱা মূল যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথ এনেধৰণে বহি পৰিছে গতিকে শিলচৰৰ লগত যি যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আমি আগুৱাই আহি আছোঁ আৰু আহি থাকোঁতে আমি কৈছোঁ যে প্ৰকৃতিৰ যি ধ্বংসলীলাৰ ছবি সেই ধ্বংসলীলাৰ ছবি ডিমা হাছাওৰ চাৰিওফালে দেখিবলৈ পাইছোঁ ইটোৰ পাছত সিটো স্থান আমি পাইছোঁহি আন এক স্থান পাইছোঁ সেই স্থানো দেখুৱাম যে প্ৰকৃতিৰ কি এক ভয়াৱহ ৰূপ সতীৰ্থ হেমন্তই দেখুৱাইছে চাওক মূল পথ এনেধৰণে ভাঙি চুৰমাৰ হৈ গ'ল ইয়াত হয়তো পুনৰবাৰ ইয়াত মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল আমি পথটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ হেমন্তই দেখুৱাইছে যে এয়া হৈছে মূল পথ এই পথ এনেধৰণে বিশাল পথ এনেধৰণে নদীৰ মাটিয়ে পানীয়ে খহাই লৈ গুচি গ'ল আৰু এইটো আমি কৈ আছিলোঁ যে শিলচৰৰ মূল পথ শিলচৰলৈ যোৱা গতিকে এই মূল পথ এনেধৰণে নদীয়ে খহাই লৈ গুচি গ'ল বিশাল পাথৰ চাৰিওফালে প্ৰকৃতিৰ যি তাণ্ডৱ লীলা সেই তাণ্ডৱ লীলা দেখিবলৈ পাব যে এটা মহ দেখিছে এই মুহূৰ্তত হয়তো নদীত গা ধুই জিৰণি লৈছে আৰু পথটো আমি দেখুৱাই আছোঁ যে এক ভয়ংকৰ অৱস্থা যিফালে চাই আমি আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু আমাক যিহেতু ইয়াৰ স্থানীয় ৰাইজে সহযোগ কৰিছে দুই এজন আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু পৰিৱেশবিলাক আমি দেখুৱাই আছোঁ যে ডিমা হাছাওৰ চাৰিওফালে কেৱল প্ৰকৃতিৰ যি তাণ্ডৱ লীলা সেই তাণ্ডৱ লীলা আমি দেখিবলৈ পাইছোঁ এইটো স্থান কি বুলি কয় দাদা এইটো আমাৰ এইটো মেংকৰো গালাচাৰা নদী কয় গালাচাৰা নদী যথেষ্ট উটুৱাই লৈ গ'ল এইটো আগত ইয়াতে 9টামান হোম পাইপ দিয়া আছিল কিন্তু এইটো মানে ইমান বানপানী হৈছে যে এইটো গোটেইখন লৈ গ'ল নদীটো কি নাম এইটো গালাচাৰা নদী কয় গালাচাৰা নদী সেয়া হ'ল গালাচাৰা নদী হেমন্তই দেখুৱাইছে গালাচাৰা নদীয়ে এই যি মূল পথ প্ৰায় 200 মিটাৰৰো অধিক পথ খহাই লৈ গুচি গ'ল গতিকে কিছু মেৰামতি চলিছে হয়তো সম্পূৰ্ণ ঠিক হ'বলৈ সময় লাগিব আৰু এনেধৰণেই ডিমা হাছাওৰ যি প্ৰকৃতিৰ ভয়ংকৰ ৰূপ বা প্ৰকৃতিৰ ধ্বংসলীলা সেই ধ্বংসলীলা এনেধৰণেই অব্যাহত আছে চাৰিওফালৰ পৰিৱেশখিনি আমি আপোনালোকক দেখুৱাই যাম অতি দুৰ্গম পথেৰে হাৰাংগাজাও অভিমুখী যাত্ৰাত আমাৰ সাংবাদিকৰ কেমেৰাত প্ৰতি মুহূৰ্তত বন্দী হৈছিল প্ৰকৃতিৰ এই ধ্বংসলীলাৰ ছবি যিমানেই আমি আগুৱাই আহি আছোঁ সিমানেই দেখিছোঁ যে ৰাজপথ নাইকিয়া হৈ গ'ল সম্পূৰ্ণ এখন নদীলৈ পৰিণত হ'ল বিশাল শিল আৰু যিটো শিলচৰলৈ যোৱা মূল পথ সেই পথত আছোঁ আৰু আমি কৈ আছোঁ যে একমাত্ৰ প্ৰতিদিন টাইম আহি আমি এই স্থানত উপস্থিত হৈছোঁ সতীৰ্থ হেমন্তই দেখুৱাব হাৰাংগাজাও পোৱাৰ আগৰ পৰিৱেশ এয়া চাৰিওফালে আপুনি চাব যে শিল সম্পূৰ্ণ ৰাস্তা ভাঙি তললৈ নামি গ'ল ইয়াত কোনো ধৰণৰ আচলতে কাম এই মুহূৰ্তলৈকে কৰিব পৰা হোৱা নাই আৰু এই পথেদি কিমান দিনলৈ আচলতে যাত্ৰা
সুচল হয় সেই কথা এতিয়াই ক'ব নোৱাৰি, কিন্তু এনেধৰণে আপোনালোকে দেখিবলৈ পাব প্ৰত্যেকটো স্থানতে এই প্ৰকৃতিৰ যি ধ্বংসলীলা সেই ধ্বংসলীলা আপোনালোকে দেখা পাব। আগুৱাই আছোঁ আৰু দেখিছোঁ কেৱল প্ৰকৃতিৰ ধ্বংসলীলা। যিহেতু শিলচৰ মূল পথটোত আমি আহি আছোঁ, শিলচৰলৈ যোৱা আগৰ পৰা কোনো ধৰণৰ পথ নাই। চাওক, বিশাল পাহাৰ নামি আহিছে, নামি আহি সম্পূৰ্ণৰূপে পথটো বন্ধ কৰি ৰাখিছে। গতিকে যিটো কাছাৰৰ সমীপৰ বা কাছাৰৰ সীমান্তৰ যিখিনি লোক আছে সেই লোকসকল কেনেকৈ আছে তাত কোনো ধৰণৰ নিশ্চয়তা নাই। আমি পথটো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। চাওক, পথ নাই, সম্পূৰ্ণ যিটো পাহাৰ বাঁহ গছ বা সকলো এইটো আছিলে মূল পথ আৰু মোতকৈ ওখ হ'ব প্ৰায় 5 ফুটৰো অধিক। সম্পূৰ্ণ পাহাৰটো খহি আহিলে। গতিকে ইয়ালৈ কোনো ধৰণৰ যান বাহনৰ কথাটো বাদেই দিয়ক, খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লাগিব এতিয়া। কিন্তু তাৰ পাছতো আমি আগুৱাই যাবলৈ চেষ্টা কৰিম, যিহেতু কাষেৰে যাব পৰা অকণমান খোজকাঢ়ি যাব পৰা ৰাস্তা আমি দেখিছোঁ। সতীৰ্থ হেমন্তই দেখুৱাই আছে। গতিকে লগত যিহেতু আমাক গাইড কৰিছে হাৰাংগাজাওলৈ যাবলৈ ইয়াৰ স্থানীয় ৰাইজ, আৰু তেওঁলোকেও এই ৰাজপথসমূহ চাই আছে আৰু নিজাববীয়াকৈ উন্নয়নৰ বাবে লাগিছে। আৰু কিমান দূৰ দাদা? ইয়াৰ পৰা আৰু আমাৰ প্ৰায় 10 কিলোমিটাৰমান আছে। 10 কিলোমিটাৰ হাৰাংগাজাও 10 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগিব। খোজকাঢ়ি যাব লাগিব। গতিকে আগতে ৰাস্তাটো গোটেই ৰাস্তা এনেকুৱা নে কি? গোটেই মানে গোটেইটো এনেকুৱা নহয়, কিন্তু জাগাত জাগাত মানে এইটো এনেকুৱা আছে। গতিকে আপোনালোকেও কাম কৰি আছে নিজাববীয়াকৈ? আমি কাম কৰি আছে, যিমান পাৰে আমি সোনকালে মানে এইবিলাক আমি এইটো কামটো কৰিব মানে চেষ্টা কৰি আছোঁ। এইটো তেওঁলোকে নিজাববীয়াকৈ চেষ্টা কৰিছে আৰু আমি কৈছোঁ যে আমাক ৱাকি টকি দিছে, যিহেতু ইটো পাৰে আমি যি স্থানলৈ যাম সেই স্থানতো তেওঁলোকৰ অলপ মানুহ আছে আৰু তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰি আছে যে কিমান দূৰ পালোহি, কোনটো ৰাস্তাৰে আহিছোঁ, ক'ত বেয়া, গোটেই খা খবৰখিনি তেওঁলোকে আমাৰ পৰা লৈ আছে। গতিকে আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে প্ৰকৃতিৰ যি ধ্বংসলীলা সেই ধ্বংসলীলাৰ ভয়াৱহ ৰূপখিনি আপোনালোকে দেখিব আৰু তাৰ পাছত ভাবিব যে আচলতে ডিমা হাছাওত হৈছে কি, মানুহখিনি আছে কেনেদৰে। প্ৰকৃতিৰ এই ধ্বংসলীলাৰ ফলত হাফলং শিলচৰ পথেৰে সামগ্ৰী কঢ়িয়াই অনা বহু ট্ৰাক আবদ্ধ হৈ পৰিছিল ডিমা হাছাওত। চাৰিওফালে প্ৰকৃতিৰ ধ্বংসলীলা আৰু মানুহৰ যন্ত্ৰণাৰ ছবি ডিমা হাছাওত। যিফালে চাই সেইফালেই কেৱল হাহাকাৰ অৱস্থা। যিহেতু আমি কৈছিলোঁৱেই যে হাৰাংগাজাওলৈ আহি আছোঁ আৰু শিলচৰৰ যিটো মূল পথ, শিলচৰলৈ যোৱা মূল পথত আমি আছোঁ এই মুহূৰ্তত। আৰু ইয়াত দেখিছোঁ যে ট্ৰাক চালকসকল আবদ্ধ হৈ আছে। বিগত বহুদিন ধৰি তেওঁলোকে ৰাজপথৰ ওপৰতে থাকিবলগীয়া হৈছে। পৰিৱেশসমূহ আমি তেওঁলোকৰ দেখুৱাইছোঁ, তেওঁলোকৰ লগতো কথা পাতিম। প্ৰায় ট্ৰাক চালকসকল দীৰ্ঘদিন ধৰি ইয়াতে আবদ্ধ হৈ আছে, কাৰণ আগলৈও যাব নোৱাৰে, তেওঁলোক পাছলৈও যাব নোৱাৰে, কাৰণ ৰাজপথ দুয়োফালে বন্ধ হৈ আছে, ৰাজপথ ভাঙি চুৰমাৰ হৈ আছে। তেওঁলোক আমাৰ সৈতে আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। कितना दिन से है सर? 12 तारीख से हूँ मैं। 12 तारीख से। मेरा नाम अंबिका प्रसाद यादव है। मैं दिल्ली से गाड़ी लोड करके सिलचर के लिए आया था। जब 12 बजे यहाँ पर आया, करीब 11 बजे करीब, तो यहाँ तो प्रशासन आया था। तब गड्ढा थोड़ा था, अगर प्रशासन चाहता उसमें मिट्टी डाल देता तो गाड़ियाँ इधर सब निकल जाती। प्रशासन एक गाड़ी इसमें पलटी हो गया था, वो निकलवा के चला गया सबको छोड़ के। यहाँ कोई सुविधा नहीं है, ना कोई, आप लोग आज पहले फर्स्ट टाइम आए हो, और उसके बाद जो है कोई यहाँ पूछने तक भी नहीं आया। इधर जितने ड्राइवर है, ड्राइवरों के पास खाने तक का नहीं है, किसी के पास चावल है तो आटा नहीं है, आटा है तो नमक नहीं है। इधर 2 दुकान है, वहाँ पर भी कोई सुविधा नहीं है। हम लोग देश के लिए रात दिन मेहनत करके इतना दूर दूर से माल पहुँचा रहा है, लेकिन सरकार हम ही को ही नहीं पूछ रही है। यहाँ भूखे मर रहे हैं। अभी आप गाड़ी में भी राशन चेक कर सकते हो, कुछ भी नहीं है। ऐसा एक टाइम खा लेता है तो दूसरे टाइम भूखा रहता है, एक टाइम खा लेता है दूसरे टाइम भूखा रहता है। यही मैं आसाम स्टेट के सीएम से यही हाथ जोड़ से निवेदन करना चाहता हूँ कि जो ड्राइवर देश के लिए, ट्रांसपोर्ट से ही देश चल रहा है, आर्मी से देश चल रहा है, जो देश चला रहा है, रात दिन ड्राइवर मेहनत करके घर परिवार छोड़ के, जब वही भूखा मर जाएगा तो आपको ये सीएम रहने से क्या फ़ायदा। सीएम सरकार को आदमी इसलिए चुनता है कि ड्राइवरों को मदद करे, लेकिन यहाँ ड्राइवर सब भूखे मर जाएंगे तो सीएम जी बाद में आके क्या करेंगे? यही मुआवजा दे देंगे 1,50,000। तो हम सीएम से अनुरोध करता हुआ आसाम से कि आके हम लोग के कष्ट से निकाले, या तो अगर रास्ता जब तक नहीं बनता है या पुलिस प्रोटेक्शन दे और ड्राइवर अपने अपने घर जाएगा, जब रास्ता बन जाएगा तो आके अपना गाड़ी रिसीव करके ले जाएगा। सामान लेके आए थे आप लोग? इसमें सर गाड़ी में चावल है,
ये जो है गुवाहाटी से लोड करके आया है और मैं दिल्ली से क्रेशर लोड करके आया हूँ। वो सामने मेरी गाड़ी है BR06GE4168। कितना आदमी है आप लोग का? हम लोग का 22 आदमी है उधर। 22 आदमी हम लोग का उधर 13 गाड़ी है टोटल, 22-23 आदमी है। तो जैसे हम लोग को उधर आया था 9 तारीख को, आज हो गया 20 तारीख, कितना दिन 12-13 दिन हो गया शायद। हम लोग को मतलब और दाल के अलावा उधर दुकान में कोई सुविधा नहीं है, और दाल में उसे 200-250 रुपया किलो लेता है। तो मजबूरी डबल पैसा ले रहा है, मजबूरी में हम लोग क्या करेगा, लेना ही पड़ेगा। और हम लोग का गाड़ी में चावल है वो निकाल रहा है, खा रहा है, और प्लस उसमें मतलब दाल का अलावा और कुछ नहीं मिल रहा है। अभी ऐसा हो गया, तेल कुछ नहीं है। कुछ नहीं भी नहीं है सर। वो 5 रुपए का बिस्कुट 15 रुपए देता है, चीनी देता है 150 रुपए केजी, 1 रुपए के माचिस 3 रुपए के देता है। ये दो दुकान वाले भी तंग कर रखा है, बोलता है सामान नहीं। इस दुकान में भी कुछ भी नहीं है हम लोग के। मेरे पास आप देख सकते हो खाली चावल बचा है 3-4 केजी, आटा उटा सब कुछ खत्म हो गया। वो भी 2-3 दिन चलेगा, वो उसके बाद नहीं रहेगा, फिर गाड़ी छोड़ के चला जाएगा। क्या करेंगे? के लिए भी प्रॉब्लम हो। सब चीज सर, पीने के लिए प्रॉब्लम। गंदा पानी गमछे से उसको छान करके पी रहे हैं। मैं तो ये सबसे बड़ा सोच में हूँ कि हम लोग तो बाहर का तो आदमी है ना, इसी देश का आदमी है। जब इस देश में मैं मानता हूँ यहाँ प्रॉब्लम है, लेकिन आज 12 दिन हो गया, 12 दिन तक ना कोई प्रशासन आया पूछने, ना कोई कुछ आया कि ड्राइवरों का क्या दर्द है। कोई सरकार हेल्प ही नहीं कर रहा है। मैं इसीलिए तो बोलता हूँ कि अगर यूपी में योगी आदित्यनाथ जी होते तो कुछ यहाँ हेल्प करते ड्राइवरों के लिए। मैं असम सरकार का नहीं बुरा कर रहा हूँ, लेकिन मैं अपनी मजबूरी के साथ कर रहा हूँ कि सरकार के तो कुछ ड्राइवरों के लिए हेल्प तो करना चाहिए। ड्राइवर क्यों, ड्राइवर के क्या कोई ज़रूरी है? ड्राइवर नहीं नौकरी करेगा घर भी खा लेगा। दिल्ली से लेके आ रहा है, कोई बम्बई से लेके आ रहा है, सर यहाँ भूखा मर रहा है। हम लोग को कोई प्रशासन नहीं है, ना कोई हेल्प मिला, खाने तक के भी नहीं रह गया। अब ड्राइवर भूखे मरेंगे यहाँ पर, या तो गाड़ी छोड़ के जाएगा। আৰু সেয়াই হৈছে এইসকল ড্ৰাইভাৰৰ অৱস্থা। যথেষ্ট ক্ষোভিত হৈ আছে, কাৰণ আজি বিগত কেইবাদিনো ধৰি তেওঁলোকৰ খোৱা বোৱাৰ সামগ্ৰীৰ নাটনি হৈছে। ইতিমধ্যে তেওঁলোকে সেই কথাখিনি কৈছে। গতিকে আমিও চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাম, ডিমা হাছাও জিলা প্ৰশাসনক অনুৰোধ জনাম, এইসকল যিসকল ট্ৰাক চালকে দিনে ৰাতি কষ্ট কৰি ইঠাইৰ পৰা সিঠাইলৈ খাদ্যবস্তু অনা নিয়া কৰে, সেই চালকসকলৰে আজি অৱস্থা নাইকিয়া হৈছে। তেওঁলোক ৰাজপথত এনেধৰণে পৰি থাকিবলগীয়া হৈছে, খাবলৈ একো নাই, তেওঁলোকৰ পানী এটুপিও নাইকিয়া ধৰণৰ অৱস্থা। আৰু তেওঁলোকে কৈছে আজি একমাত্ৰ প্ৰতিদিন টাইমে আমি প্ৰথমবাৰলৈ আহি তেওঁলোকৰ এই মুহূৰ্তত খবৰ লৈছোঁ বা তেওঁলোকৰ এই স্থানত উপস্থিত হৈছোঁ, বাকী কোনো ইয়ালৈ আহি উপস্থিত হোৱা নাই। গতিকে আমি আশা কৰিম যে ডিমা হাছাও জিলা প্ৰশাসন হওক বা চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল ট্ৰাক চালক আবদ্ধ হৈ আছে, সেই ট্ৰাক চালকসকলৰ প্ৰতিও অকণমান গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকেই খাদ্যবস্তু লৈ দিল্লীৰ পৰা গুজৰাট, দিল্লীৰ পৰা অসম বা শিলচৰ সকলো ফালে তেওঁলোক গতি কৰে। তেওঁলোকৰ পৰাই আমাৰ খাদ্যবস্তু বা আমাৰ ঘৰখন চলি থাকে। গতিকে আমি আশা কৰিম তেওঁলোকৰ ফালেও যাতে চৰকাৰে অকণমান চকু দিয়ে। হয়, শিলচৰলৈ যোৱা যি মেইন মূল পথ, সেই পথটো বিভিন্ন ঠাইত এনেকুৱা বিচ্ছিন্ন হৈ গৈছে। আৰু সেই পথ যিহেতু বিচ্ছিন্ন হোৱাৰ ফলত যি খাদ্য বস্তু, সেই খাদ্য বস্তু আহিব পৰা নাই, আৰু খাদ্য বস্তু লৈ আহিব পৰা নাই। যিহেতু এনেকুৱা শিলচৰলৈ যোৱা এনেকুৱা পথত এটা ঠাইত নহয়, বিভিন্ন ঠাইত এনেকুৱা নৈ বৈ গৈছে, কিছুমান ঠাইত ৰাস্তা ডবি গৈছে, কিছুমান ঠাইত ৰাস্তা ভাঙি গৈছে। হয়, সেইটো কাৰণে আৰু এই যি খাদ্য বস্তু সেইটো কাৰণে লৈ আহিব পৰা নাই। আৰু ইয়াত যিহেতু সেই ভঙাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰাও কোনো সেই যি ইয়াত এই ৰাস্তাত যিমান স্থানীয় জনতা থাকে, সেই স্থানীয় জনতাক খা খবৰ ল'ব পৰা নাই। যিহেতু খা খবৰ ল'ব পৰা নাই, আৰু ইয়াৰ যি স্থানীয় জনতা তেওঁলোকে কেনেকুৱা আছে বা তাতে তেওঁলোকৰ লগত একো সংযোগ হোৱা নাই, যিহেতু তাতে নেট নাই, তাতে কাৰেণ্ট নাই। সেইটো কাৰণে অকল এই পথটোৰ কাৰণে কোনো সা সামগ্ৰী বস্তু লৈ যাব পৰা নাই। চাৰিওফালে সেউজীয়া ধুনীয়া ধুনীয়া পাহাৰ, আৰু সেই পাহাৰৰ ভয়ংকৰ ৰূপ, যি
খহনীয়া হ'ল প্ৰকৃতিৰ সেই খহনীয়াত সম্পূৰ্ণ ডিমা হাছাও এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিল যিমান দূৰ আগুৱাই আছোঁ হাৰাংগা যাওঁ আমি কৈছোঁ সেই স্থানলৈ আমি আগুৱাবলৈ চেষ্টা কৰি আছোঁ প্ৰায় 9 মান বজাত আমি হাফলঙৰ পৰা ওলাইছিলোঁ এই মুহূৰ্তত প্ৰায় 3 বাজি গৈছে সতীৰ্থ পংকজ আছে আৰু ইয়াৰে স্থানীয় নাগৰিক সঞ্জীৱ আছে আমাৰ সৈতে আমি আগুৱাই যিমানে আহি আছোঁ শিলচৰ মূল পথত এনে ধৰণৰ পৰিৱেশসমূহে দেখিছোঁ যে পথ বুলিবলৈ নাই ঠায়ে ঠায়ে ভাল আৰু ঠায়ে ঠায়ে এনে প্ৰকাণ্ড গাঁত আৰু সম্পূৰ্ণ ৰাজপথটো খহি পৰিলে দেখিছে সতীৰ্থ হেমন্ত ইয়াৰ সামগ্ৰিকভাৱে পৰিৱেশসমূহ দেখুৱাব যে কেনে এক অৱস্থাৰ সৃষ্টি হৈছে ইয়াত আমি কৈছোঁৱে যে কিছু দূৰ বাইক লৈ আহিছিলোঁ তাৰ পাছত আমি পদব্ৰজে আহি আছোঁ যিমানেই আগুৱাইছোঁ ভৰি যিমানেই আগলৈ গৈছে সিমানেই আমি দেখিবলৈ পাইছোঁ যে প্ৰকৃতিৰ এই তাণ্ডৱ লীলা আমি দেখিবলৈ পাইছোঁ বিশাল দ গাঁতৰ সৃষ্টি হৈছে ৰাজপথত বিশাল পথ খহি বাগৰি শেষ হৈ গৈছে পাহাৰৰ পৰা নামি অহা ঢল তথা কাষৰ পাহাৰ খহি পেলাই সম্পূৰ্ণ ৰাজপথ উটুৱাই লৈ গৈছে চাওক কি প্ৰকাণ্ড শিল এয়া হৈছে ডিমা হাছাওৰ আজিৰ তাৰিখত পৰিৱেশ আৰু আমি উল্লেখ কৰিছোঁ এই স্থানত আন কোনো আহি উপস্থিত হোৱা নাই একমাত্ৰ প্ৰতিদিন টাইম আহি আমি উপস্থিত হৈছোঁহি ডিমা হাছাওৰ যি সামগ্ৰিকভাৱে ডিমা হাছাওৰ সমগ্ৰ ডিমা হাছাওৰ প্ৰতিটো প্ৰান্তত আমি ঘূৰিছোঁ আৰু প্ৰতিটো প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যি ডিমা হাছাওত উন্নয়ন হৈছিল সেই ডিমা হাছাও কিন্তু আৰু হয়তো 5 পৰা 10 বছৰ পিছুৱাই গ'ল কাৰণ এইসমূহ ৰাজপথ ঠিক কৰোঁতে শিলচৰৰ লগত যোগাযোগ যাতায়াত সেৱা অব্যাহত ৰাখিবলৈ হ'লে যে চৰকাৰ বৃহৎ পৰিমাণৰ টকাৰ ইয়াত খৰচ হ'ব সেইটো এক প্ৰকাৰ নিশ্চিত আৰু পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ সতীৰ্থ হেমন্তই দেখুৱাই গৈছে যিমান আগলৈ যায় সিমানেই আপুনি প্ৰকৃতিৰ যি ধ্বংসলীলা সেই ধ্বংসলীলা দেখিব হাৰাংগা যাওঁত এতিয়াও কোনো লোক উপস্থিত হোৱা নাই বা সেই লোকসকল কেনেধৰণে আছে কোনেও গম পোৱা নাই আৰু তালৈ যোৱাৰ পথ এইসমূহ যাৰ বাবে কোনো লোক তালৈ আগুৱাব পৰা নাই গাড়ী নাযায় খোজকাঢ়ি যাবলৈও প্ৰায় 35 কিলোমিটাৰ গতিকে আমি কৈছোঁৱে যে প্ৰায় 9 মান বজাত ওলাইছিলোঁ 9 মান বজাত ওলাই আগুৱাই আহি আছোঁ এতিয়াও স্থান পোৱাগৈ নাই পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ সম্পূৰ্ণ ৰাজপথ ভাঙি পৰিল পাহাৰৰ পৰা অহা ঢলে এনেধৰণে বিশাল গাঁতৰ সৃষ্টি কৰিছে এচুৱা আঁতৰাই লৈ গৈছে গতিকে এয়া হৈছে ডিমা হাছাওৰ সামগ্ৰিক পৰিৱেশ যিফালে চাই সেইফালে কেৱল ধ্বংসলীলা প্ৰকৃতিয়ে তছনছ কৰি যোৱা ছবি যি প্ৰকৃতি নৈসৰ্গিক শোভা চাবলৈ ইয়ালৈ দূৰ দূৰণিলৈ মানুহ আহিছিল সেই প্ৰকৃতিয়ে আজি ৰুষ্ট ৰূপ ল'লে যাৰ ফলশ্ৰুতিত ডিমা হাছাও সম্পূৰ্ণৰূপে এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিল ডিমা হাছাওৰ চাৰিওফালে যি শ্মশান সদৃশ পৰিৱেশ হাফলং মূল টাউনখনৰ কিছু অংশ বাদ দি প্ৰায় সকলোতে এনেধৰণৰ পৰিৱেশ আমি আগুৱাই আহি আছোঁ সতীৰ্থ পংকজ আছে সঞ্জীৱ দা আছে গতিকে যিখিনি পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰি যাম কিন্তু কৈছোঁ যে ডিমা হাছাও অন্তত উন্নয়নৰ দিশত 5 পৰা 10 বছৰ পুনৰ পিছুৱাই গ'ল যি ডিমা হাছাওত লাহে উন্নয়ন হৈছিল সেই ডিমা হাছাও লাহে কিন্তু উন্নয়ন হ'বলৈ আৰু সময় লাগিব কাৰণ পৰিৱেশ এনেধৰণৰ প্ৰতিদিন টাইমৰ তিনিও সাংবাদিকৰ ক্ৰমান্বয়ে আগবাঢ়িছিল যাত্ৰা সেই দুৰ্গম পথ অতিক্ৰমী লাহে ওচৰ চাপিছিল লক্ষ্যস্থান হাৰাংগা যাওঁ কিন্তু লক্ষ্যস্থান যিমানেই ওচৰ চাপিছিল সিমানেই প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হৈছিল আমাৰ তিনিওগৰাকী সাংবাদিক শিলচৰৰ লগত যিটো যোগাযোগৰ মূল পথ লামডিঙৰ পৰা সেই পথ আমি দেখুৱাবলৈ লৈছোঁ পথ নহয় নদীলৈ পৰিণত হৈ গ'ল সমগ্ৰ পথ সতীৰ্থ হেমন্ত আছে হেমন্তই দেখুৱাইছে এয়া হৈছে যে বৰাক উপত্যকাৰ লগত যোগাযোগৰ যিটো মূল পথ সেই পথ এনেধৰণে খহি পৰিছে কোনো পথৰ চিনমুকাম নাই বিশাল শিলেৰে সমগ্ৰ পথ এতিয়া পৰিপূৰ্ণ হৈ পৰিছে পাহাৰৰ পৰা নামি অহা যি প্ৰচণ্ড সোঁত নদীৰ সোঁত সেই কোবাল সোঁতে
সকলো উটুৱাই লৈ গৈ চাৰ খাৰ কৰিছে। আমি পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। একমাত্ৰ প্ৰতিদিন টাইম আহি ইয়াত উপস্থিত হৈছে এই কাছাৰৰ সীমান্তত যিটো মূল পথ লামডিং, হাফলং তথা বৰাক উপত্যকা তথা শিলচৰৰ লগত যিটো যোগাযোগৰ মূল পথ দেখিছে কেনে এক ভয়ানক পৰিৱেশ, কেনে এক ভয়াৱহ পৰিৱেশৰ সূচনা হৈছিল ইয়াত। পাহাৰৰ পৰা যি ঢল নামি আহিছিল সেই ঢলে এই ৰাজপথ একেবাৰে নাইকিয়া কৰি দিলে, ৰাজপথৰ চিন মোকাম নাইকিয়া কৰি দিলে। প্ৰায় যথেষ্ট অংশ বিশাল বিশাল কালভাৰ্ট আছিল, সেই কালভাৰ্টসমূহ উটুৱাই লৈ গুচি গ'ল। পৰিৱেশ চাওক, আমি দেখুৱাই আছোঁ যে ৰাজপথৰ কোনো চিন মোকাম নাই, ৰাজপথ সম্পূৰ্ণ নদীলৈ পৰিণত হ'ল। গতিকে এই ৰাজপথ নিৰ্মাণ কৰি কেনেধৰণে বৰাক উপত্যকাৰ লগত পুনৰ যোগাযোগ কৰিব পাৰি তাক লৈ আচলতে কোনো ধৰণৰ নিশ্চয়তা নাই। আৰু আমি উল্লেখ কৰিছোঁ একমাত্ৰ প্ৰতিদিন টাইম অসমৰ টিভি চেনেলসমূহৰ ভিতৰত একমাত্ৰ প্ৰতিদিন টাইম আহি ইয়াত উপস্থিত হৈছে। আৰু এই পৰিৱেশ আপোনালোকক দেখাই আছোঁ আমি যে চাওক কেনেধৰণৰ এক ভয়ানক পৰিৱেশ। সতীৰ্থ হেমন্তৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যসমূহ, হেমন্তৰ কেমেৰাত বন্দী হৈছে যে চাৰিওফালে পাহাৰৰ পৰা যি নামি অহা নদীৰ এই যি কোবাল সোঁত, এই সোঁতে সমগ্ৰ পথটো উটুৱাই লৈ গুচি গ'ল আৰু পথৰ ঠাইত নদীলৈ পৰিণত কৰিলে। বিশাল বিশাল যি শিল, সেই শিল বাগৰি আহিছিল আৰু লগে লগে যি নদীৰ প্ৰচণ্ড সোঁত, এই মুহূৰ্তটো দেখিছে যে নদীৰ সোঁত আছে। আমি যিহেতু পাৰ হৈ যাম পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ যে এয়া হৈছে ডিমা হাছাওৰ পৰিৱেশ। গতিকে কেতিয়া ঠিক হয়, কেতিয়া কি হয় সেয়া নিশ্চয়তা নাই। আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ। সতীৰ্থ পংকজ আছে, ইয়াৰ স্থানীয় নাগৰিক এগৰাকী আমাৰ সৈতে আছে। আমি গতিকে পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছোঁ যে এই পথ পাৰ হৈ আমি আগুৱাই যাবলৈ চেষ্টা কৰিম, কাৰণ আগতো যথেষ্ট সংখ্যক অঞ্চল আছে। গতিকে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। চাৰিওফালে এনে পৰিৱেশে আচলতে স্থানীয় নাগৰিক সঞ্জীৱ দা আছে যে আগত কেনেকুৱা ধৰণৰ অৱস্থা দাদা? আগত এনেকুৱাই আছে, এনেকুৱাই এনেকুৱাই আছে, এটা দুটামান এনেকুৱা হ'ব আছে। এতিয়া সমগ্ৰ ডিমা হাছাওত এতিয়া এনেধৰণৰ পৰিৱেশ এনেধৰণেই। এতিয়া কেতিয়া যোগাযোগ হ'ব শিলচৰৰ লগত, কেতিয়া যোগাযোগ হ'ব ক'ব নোৱাৰি, ক'ব নোৱাৰে। কেতিয়া হ'ব যোগাযোগ, কেনেকুৱা হ'ব এইটো ক'ব নোৱাৰে। পংকজ, যে এইটো একমাত্ৰ পথ বৰাক উপত্যকাৰ লগত যোগাযোগৰ? হয় পাৰ্থ, হয় হয়, এইটো মানে এই পথটো একমাত্ৰ পথ বৰাকৰ লগত যোগাযোগৰ কাৰণে। কিন্তু এই পথটো যে কেতিয়া মেৰামতি হ'ব বা এনেকুৱা এটা ঠাই নহয়, বহুত ঠাই এনেকুৱা আছে। কিছুমান ঠাইতো আপোনাৰ মাটি দবি গৈছে, কিছুমান ঠাইত আপোনাৰ এনেকুৱা নদী ডাঙৰ হৈ গৈছে। কিন্তু এতিয়া কেতিয়া মেৰামতি হ'ব, কেতিয়া আকৌ ৰেষ্টৰ হ'ব ক'ব নোৱাৰি আৰু। নিশ্চিতভাৱে পংকজ, যে কেতিয়া কি হয় সেয়া ক'ব নোৱাৰি। কিন্তু পৰিৱেশ হেমন্তই দেখুৱাই আছে, ভয়াৱহ পৰিৱেশ। হেমন্তক আমি অনুৰোধ জনাম পৰিৱেশটো সম্পূৰ্ণৰূপে দেখুৱাবলৈ। এনেধৰণে বিশাল পথ খহি পেলাই প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু ৰাজপথ উটুৱাই নদীলৈ পৰিণত হ'ল, এখন বিশাল নদীলৈ ৰাজপথ পৰিণত হ'ল। গতিকে কেতিয়া এই পথ ঠিক হ'ব, কেতিয়া বৰাকৰ লগত যোগাযোগ হ'ব সেয়া নিশ্চয় অনুমান কৰিব পাৰি যে আৰু কিমান বছৰ লাগিব পাৰে। গতিকে একমাত্ৰ আমি পুনৰবাৰ কৈছোঁ যে প্ৰতিদিন টাইমে কাছাৰৰ এই সীমান্তত উপস্থিত হৈছোঁ, উপস্থিত হৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ ডিমা হাছাওত যি প্ৰকৃতিৰ ধ্বংসলীলা, সেই ধ্বংসলীলাৰ প্ৰকৃত ছবিখন। প্ৰকৃতিৰ এই ধ্বংসলীলাত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ছিঙি লৈ যোৱা এখন দলঙৰ ছবি বন্দী হৈছিল আমাৰ সাংবাদিক হেমন্তৰ কেমেৰাত। আহি আছোঁ আগুৱাই, আৰু মাছ ৰাস্তাতে আমাক যিহেতু বৰষুণে পাইছিল গতিকে ৰেইনকোট পৰিধান কৰিবলগীয়া হ'ল। আৰু এই মুহূৰ্ততো কিনকিনীয়া কিছু বৰষুণ দি আছে। কিন্তু আগুৱাই যিমানে গৈছোঁ আমি সিমানেই কৈছোঁৱেই যে সেই ভয়ংকৰ দৃশ্যসমূহে দেখিবলৈ পোৱা গৈছে। ৰাজপথ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, ঘৰ দুৱাৰ বিধ্বস্ত হৈ পৰিছে, ৰাজপথৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া চাওক ধ্বংসলীলাৰ ছবি। যি স্থানলৈ আমি আগুৱাই গৈছোঁ সেই স্থান পোৱাৰ আগে আগে চাৰিওফালৰ যি ধ্বংসস্তূপৰ দৃশ্য, সেই ধ্বংসস্তূপৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। সতীৰ্থ পংকজ আছে, পংকজো আমাৰ লগত আছে। এফালে বৰ্ডত লিখা আছে হেপী জাৰ্ণি, কিন্তু চাওক কেনেধৰণে জাৰ্ণি আপুনি হেপী কৰিব এই পথত। কাৰণ যি ভূমিস্খলন হ'ল, যি প্ৰাকৃতিক দুৰ্যোগ হ'ল, সেই দুৰ্যোগে এক প্ৰকাৰ শ্মশানত পৰিণত কৰিছে সমগ্ৰ ডিমা হাছাও অঞ্চল। বিভিন্নজন আছে, আমি তেওঁলোকৰ সৈতেও ইয়াৰ স্থানীয় ৰাইজৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু দেখুৱাইছোঁ ভয়ংকৰ সেই দৃশ্যবিলাক। যিখন দলং আছিল সেই দলং সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰি দিলে। যিখন নদী আছিল, নদীৰ প্ৰকাণ্ড শিল বাগৰি আহিল।
আৰু লগে লগে এই সমগ্ৰ অঞ্চলটোত এক ব্যাপক দুৰ্যোগৰ সন্মুখীন হ'ল চাওক কিদৰে মূল পথ মূল দলং উটুৱাই লৈ গ'ল আন এখন দলঙৰ দৃশ্য আমি দেখুৱাই আছোঁ এয়া যি স্থানলৈ আমি আগুৱাই যাবলৈ বিচাৰিছিলোঁ সেই স্থানত এনেধৰণৰ আমি সন্মুখ ভাগত এই বাধা লাভ কৰিছোঁ যে পাহাৰৰ পৰা অহা নদীয়ে যিসমূহ প্ৰকাণ্ড শিল আছিল সেই শিলে সমগ্ৰ এই দলংখন যিটো কালভাৰ্ট আছিল বা দলং আছিল সেই দলং উটুৱাই লৈ গ'ল দলঙৰ ওপৰত দেখিছে প্ৰকাণ্ড গছ এই মুহূৰ্তটো বাগৰি আছে তলত দেখি আৰু কাষত যিহেতু ঘৰ আছিল এটা ঘৰ আছিল বুলি আমি গম পাইছোঁ সেই ঘৰসমূহো উটুৱাই লৈ গুচি গ'ল গতিকে পংকজ আছে পংকজ এই স্থান কি বুলি কয় এইটো দলাইচুঙা আৰু ইয়াত ওচৰত ঘৰ আছিল এইখিনিতে ঘৰ এটা আছিল আৰু দোকানো আছিল এইটো উটুৱাই লৈ গ'ল আৰু আমি যি স্থানলৈ আগুৱাই যাম গতিকে আগত হয়তো আৰু এনে বাধা পাম আগত আৰু এনেকুৱা নাই এইটো লাষ্ট আগত লাগিলে অলপ মাটি দবা আছে কিন্তু এনেকুৱা ডাঙৰ নাই আৰু কি বাকী এতিয়া আহি পালোঁ আমি ওচৰতে আছোঁ এতিয়া হাৰাংগা যাওঁ গতিকে হাৰাংগাজত কেনে পৰিৱেশ হৈছে সেয়া আমি জানিবলৈও চেষ্টা কৰিম কিন্তু তাৰ আগতেই দেখুৱাইছোঁ যে প্ৰকৃতিৰ যি তাণ্ডৱ লীলা প্ৰকৃতিৰ যি ধ্বংসযজ্ঞ সেই ধ্বংসযজ্ঞই একেবাৰে ডিমা হাছাও তছনছ কৰি পেলালে আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ সতীৰ্থ হেমন্তই দেখুৱাইছে এয়া হৈছে যে ডিমা হাছাওৰ পৰিৱেশ আমি আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই গৈ তাৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা অব্যাহত ৰাখিম অত্যন্ত প্ৰতিকূলতাটো নেওচি অৱশেষত আমাৰ তিনিও সাংবাদিক গৈ উপস্থিত হ'লগৈ লক্ষ্যস্থান হাৰাংগাজাওত যি হাৰাংগাজাওলৈ আজিলৈ যাব পৰা নাই কোনো উদ্ধাৰকাৰী দল যাব পৰা নাই প্ৰশাসনৰ লোক যাব পৰা নাই চৰকাৰী কোনো প্ৰতিনিধিও প্ৰায় 10 কিলোমিটাৰ বাইকেৰে আৰু প্ৰায় 25 কিলোমিটাৰ আমি খোজকাঢ়ি হাৰাংগাজাও যিটুকুৰা স্থানৰ কথা কৈ থকা হৈছিল যে চাৰিওফালৰ পৰা তেওঁলোকৰ লগত যোগাযোগ নাইকিয়া হৈ গৈছে সেই স্থান আহি আমি পালোহি ৰাজপথৰ দৃশ্যসমূহ দেখুৱালোহি গতিকে মূল যি হাৰাংগাজাও সেই স্থানত আমি আছোঁ আৰু ইয়াৰ কাষৰ পাজৰৰ যিখিনি অঞ্চল সেই অঞ্চলখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মূল বজাৰখনত বৰ্তমান মুহূৰ্তত আছোঁ আৰু থকাৰ লগে লগে যিখন মূল যোগাযোগৰ দলং আপোনালোকে দেখিবলৈ পাব যে সেই মূল যোগাযোগৰ দলংখন বৰ্তমান মুহূৰ্তত বহি গৈছে গতিকে সেই যোগাযোগৰ যিখন দলং আছিল সেই দলংখনো বহি গৈছে আৰু এই যিসকল লোক আছে সেই লোকসকল আবদ্ধ হৈ পৰিছে ইয়াৰ পৰা শিলচৰলৈও তেওঁলোক যাব নোৱাৰে ইয়াৰ পৰা হাফলঙলৈও যাব নোৱাৰে গতিকে খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে বিশেষকৈ এই অঞ্চলটোত দেখা গৈছিল যে যথেষ্ট বান হৈছিল গতিকে সেই বানৰ ফলতো ৰাইজ ক্ষতিগ্ৰস্ত হৈছে গতিকে মূল দলংখন আপোনালোকক দেখুৱাম কিন্তু প্ৰথমে ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতি লওঁ যে গাঁওবুঢ়া আছে ইয়াৰে আমি আপোনাৰ কেনেকুৱা ধৰণৰ অসুবিধা क्या प्रॉब्लम है प्रॉब्लम तो इसमें तो क्या बोलेगा आप लोग सब दुनिया मालूम है हाँ इतना खतरनाक हुआ ब्रिज पे गिरने वाला है इधर में जो जाटिंगा नाला है और डाकुन से हुआ सब लेके गया कितना आदमी गौर को लेके गया है सब नाला वाला सब लेके गया है इसमें हाँ कोई किसी का गौर को समझ ही नहीं है ऐसे हालत है उधर भी गाड़ी जा नहीं सकता आ नहीं सकता इसी देखो इसी पे आप लोग खुद देख रहा है भी नहीं है खाने पीने का लोगों का क्या खाना पीना तो वर्तमान में तो अभी तो कुछ तो चलता है अभी वर्तमान में चलता है अगर उसको बाद में अभी रास्ता चालू नहीं होगा तो वो हम क्या बोलेगा अभी আমাৰ কেমেৰাৰ সন্মুখত তেওঁলোকে কৈ গ'ল এই প্ৰাকৃতিক দুৰ্যোগৰ পিছত কি পৰিৱেশৰ সন্মুখীন হৈছে তেওঁলোক কেনেকৈ প্ৰতিটো মুহূৰ্ত প্ৰতিটো দিন পাৰ কৰিছে তেওঁলোকে অতি প্ৰতিকূলতাৰ মাজত আহি আমি হাৰাংগাজাওত উপস্থিত হৈছোহি আৰু ইয়াৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম হাৰাংগাজাও এনে এক স্থান যি স্থানলৈ আজিৰ তাৰিখত হাফলঙৰ পৰা কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা নাই বা শিলচৰৰ পৰা যোগাযোগৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু ইয়াৰ সকলো মানুহ আবদ্ধ হৈ থকা লেখীয়া হৈছে যে তেওঁলোক কেৱল ৰাজপথলৈ ওলাব পাৰিছে ঘৰৰ ভিতৰত থাকিব পাৰিছে আৰু নিশাৰ ভাগত যিহেতু ইয়াত কাৰেণ্ট নাই বা ফোনৰ ব্যৱস্থা নাই ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাত তেওঁলোক আছে আৰু তাত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে
হাৰাংগাজাওত কোনো ধৰণৰ খাদ্য বস্তুৰ বা খাদ্য সামগ্ৰীৰ তীব্ৰ সংকট হৈছে। ইয়াত আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি যিখিনি ষ্টক আছিল সেইখিনিৰে দোকানসমূহে ইয়াৰ যিসকল লোক আছিল তেওঁলোকক দিবলৈ চেষ্টা কৰিছে। কিন্তু আজিৰ তাৰিখত হাৰাংগাজাওৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত কাৰোবাৰ ঘৰত যদি চাউল কেইটামান আছে, কাৰোবাৰ ঘৰত দালি আছে। আমি এটা পৰিয়ালৰ কাষত আছোঁ এই মুহূৰ্তত, যিহেতু হাৰাংগাজাওৰ বিভিন্ন স্থানলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকো আছে নিশাৰ ভাগত এনেধৰণে কণ কণ শিশু লৈ পেলাই তেওঁলোক লগত আছে। कारण नहीं है, खाना पीना कैसे चल रहा है? बहुत कष्ट से चल रहा है। खाने के भी कुछ नहीं है, आलू नहीं है, चावल नहीं है, कुछ भी वो नहीं। समझ कुछ भी नहीं है। कोई रिलीफ वगैरह कोई तो नहीं आया यहाँ पे तो कोई भी नहीं है, सब बाहर है। कैसे आएगा, गाड़ी भी बंद है इसीलिए। आज क्या खाया गया आप लोग? आज तो खाली दाल और वो साग वो सब्जी खाया है हम लोग। साग दाल ये साग सब। दाल। हाँ ऐसे ही चल रहा है। কেৱল এটা পৰিয়ালৰ কথা নহয়, এয়া প্ৰত্যেকটো পৰিয়ালতে এনেধৰণৰ অসুবিধাই দেখা দিছে। যদি শিলচৰ অথবা হাফলঙৰ দিশৰ পৰা যিটো ৰাস্তাৰ যোগাযোগ, সেই যোগাযোগ যদি শীঘ্ৰে নহয় তেতিয়াহ'লে এই লোকসকল মহা বিপদত পৰিব। তাৰ লগে লগে যদি আকৌ বৰষুণ হয়, বান হয়, তেতিয়াহ'লে এওঁলোকৰ কি অৱস্থা হ'ব সেয়া হয়তো নেদেখাজনহে জানিব পাৰে। কিন্তু আজিৰ তাৰিখত ডিমা হাছাও জিলা প্ৰশাসনৰ পৰাই হওক কোনো ধৰণৰ ইয়াত সুবিধা বা ব্যৱস্থা কৰি দিয়া নাই বা তেওঁলোকৰ কোনো খা খবৰ ডিমা হাছাও জিলা প্ৰশাসনৰ ফালৰ পৰা লোৱা নাই। দুগৰাকী মন্ত্ৰী আহিছিল, তেওঁলোক হাফলঙৰ পৰাই উভতি গৈছে আৰু এই স্থানলৈ আহিবলৈ যিহেতু কোনো ধৰণৰ ব্যৱস্থা নাই, কেৱল খোজকাঢ়ি আহিব লাগিব, গতিকে হয়তো কোনো সেইবাবে অহা নাই। আমি আশা কৰিম যে ডিমা হাছাও জিলা প্ৰশাসনে বা চৰকাৰে এই লোকসকলৰ প্ৰতিও অকণমান গুৰুত্ব দিয়ক, কাৰণ তেওঁলোক সম্পূৰ্ণৰূপে আবদ্ধ হৈ আছে।